Hello friends, welcome to my channel H Expert. আজি এইটো ক্লাছত মই পাৰ্চেন্টেজৰ 4 নম্বৰ ক্লাছটো লৈ আহিছো। আহৰ ক্লাছৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আৰম্ভ কৰিছো। এক নম্বৰ প্ৰশ্ন আছে এজন ব্যক্তি তেওঁৰ মুঠ আয়ৰ 40% খৰচ কৰে। যদি তেওঁৰ মুঠ আয় 30,000 টকা হয় তেন্তে সঞ্চয় কিমান হ'ব? আমাক দি আছে কি তেওঁৰ মুঠ আয় 40% খৰচ কৰে আৰু আয় কিমান 30,000 টকা। গতিকে এইটো আমি কেনেকৈ কৰিম? 30,000 into 40% into 40 1/100 লিখি দিছো পার্সেন্টেজটো। এবাৰ দুটা শূন্য গল, এবাৰ দুটা শূন্য লিখি থাকিলে 4 into 3 কি হল 12 আৰু শূন্য কেইটা আছে তিনিটা আছে। গতিকে তেওঁ খৰচ কিমান কৰে 12,000 খৰচ কৰে। কিন্তু প্ৰশ্নটো সুধিছে কি তেওঁ সঞ্চয় কিমান কৰে। গতিকে সঞ্চয় কিমান হ'ব এটাকে মই সঞ্চয় বুলি দি দিছো। সঞ্চয় 30,000 minus 12,000 এনসারটা কিমান হ'ব মানে 18,000 তেওঁৰ সঞ্চয় হয়। পাইছে বুজি এইটো কোনটো আছে শুদ্ধ উত্তৰ? অপচন সি আছে শুদ্ধ উত্তৰ। আছে এক বিদ্যাৰ্থীৰ পৰীক্ষাৰ মুঠ নম্বৰ 200। তেওঁ যদি মুঠ নম্বৰৰ 75% লাভ কৰে তেন্তে তেওঁ লাভ কৰা নম্বৰ কিমান? পৰীক্ষাত মুঠ নম্বৰ কিমান আছে 200 আছে। তেওঁ কিমান পার্সেন্টেজ লাভ কৰে 75%। আমাক সুধিছে কি তেওঁ লাভ কৰা মুঠ নম্বৰ কিমান হ'ব সেইটো আমাক সুধিছে। এইটো ডাইৰেক্ট কৰিব পাৰিব। কেনেকৈ কৰিব 200 into 75%। 200 75% মানে 3/4 লিখিব পাৰো হয় 3/4। গতিকে 4 আৰু 200 কেনসেল কৰিলে কিমান যাব 50। গতিকে 50 into 3 কৰিলে 150। কিমান নম্বৰ তাৰমানে তেওঁ লাভ কৰা নম্বৰ মই লিখি দিছো এইটো। গতিকে লাভ কৰা নম্বৰ 150 হল। কোনটো আছে শুদ্ধ উত্তৰ? অপচন 8 আছে শুদ্ধ উত্তৰ। কোৱেশ্চন নম্বৰ 3 আছে এজন শিক্ষকক 60% শিক্ষাৰ্থীয়ে সমূহ পৰীক্ষাত উত্তীৰ্ণ হৈছে বুলি জনোৱা হয়। যদি মুঠ 50 জন শিক্ষাৰ্থী পৰীক্ষাত অংশগ্ৰহণ কৰে তেন্তে কিমান শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল? কিমান শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে সেইটো আমি উলিয়াব লাগে। দিয়া আছে কি 60% উত্তীৰ্ণ হৈছে কিমানৰ 50%, সরি 50 জনৰ 50 জনৰ। গতিকে এইটো কেনেকৈ উলিয়াম আমি 50 into 60%। 60/100 দি দিলো। ইয়াৰ এটা 0 ইয়াৰ এটা 0 ইয়াৰ এটা 0 ইয়াৰ এটা 0 গল। গতিকে কিমান জন থাকিলে 30 জন। শুদ্ধ উত্তৰটো কি মানে কিমান শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে 30। উত্তৰটো কোনটো আছে? অপচন এ আছে শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো আছে এজন ব্যৱসায়ীয়ে 10,000 টকাৰ ব্যৱসায় কৰে আৰু 25% লাভ কৰে। লাভৰ পৰিমাণ কিমান? এইটো কেনেকৈ উলিয়াম 10,000 পূৰণ 25% লাভটো আমি পূৰণ কৰি দিম। আৰু 25% মানে কিমান 1/4 হয়। গতিকে 4ৰে 10,000 কেনসেল কৰিলে কি হৈ যাব 25 0 0 2500 হয়। গতিকে শুদ্ধ উত্তৰ কোনটো? অপচন সি টো হৈছে শুদ্ধ উত্তৰ।
কুৱেশ্যন 5 এইটো আপোনালোকৰ কাৰণে দিছোঁ কুৱেশ্যনটো আছে কি এজন মানুহে তেওঁৰ আয়ৰ 70% খৰচ কৰে যদি তেওঁৰ আয় 20,000 হয় তেন্তে তেওঁৰ সঞ্চয় কিমান দিছে কি তেওঁৰ আয়ৰ খৰচ আছে 70% আৰু তেওঁৰ ইনকাম হয় 20,000 তেওঁৰ আমি কি উলিয়াব লাগে সঞ্চয়টো আমি কিমান হৈছে উলিয়াব লাগে এটা অপচন এ আছে 6,000 অপচন বি আছে 4,000 অপচন সি আছে 7,000 আৰু অপচন ডি আছে 5,000 আপোনালোকে এটা মোক কমেন্ট কৰিলে হ'ল তো বন্ধুসকল ক্লাছটো মানে ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ